মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৫ম অধ্যায়ৰ ৩ নম্বৰ অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। জানো আহা। প্ৰথমতেই কি আছে? জানো আহা। ইয়াতে কিছুমান আখৰ লগ হৈ এটা নতুন আখৰ হৈছে, দেখা পাইছানে? আৰু এই দুটা আখৰ বা কেতিয়াবা তিনিটা আখৰো লগ হৈ কি হয়, যেতিয়া এটা আখৰলৈ পৰিৱৰ্তন হয় তাকে কি বুলি কয়? যুক্তাক্ষৰ বুলি কয়। তেনেকুৱা ধৰণৰ কিছুমান যুক্তাক্ষৰ ইয়াত দিয়া আছে। আমি পঢ়ি চাওঁ আহাচোন। প্ৰথমতে আছে ল যোগ ল। আৰু আমি উচ্চাৰণ কৰিলে কি হ'ব? ললে ল। ন যোগ ন। কি হ'ব? নয়ে নয়ে যোগ হলে ন। আৰু ত যোগ ত। তয়ে তয়ে কি হ'ব? তয়ে তয়ে ত। এইটো এটা মূৰ্ধন্য ত আৰু মূৰ্ধন্য ত। ওপৰটো হ'ল দন্ত্য ত আৰু দন্ত্য ত। এইটো হ'ল ত যোগ ত, তয়ে তয়ে ত। এইবাৰ চাওঁ আহা। ছ যোগ ছ। ছয়ে ছয়ে ছ। জ যোগ জ। জয়ে জয়ে জ। দ যোগ দ। দয়ে দয়ে দ। এতিয়া সেই যুক্তাক্ষৰসমূহ আমি শিকিলো। তলত তেনেকুৱা যুক্তাক্ষৰ থকা কিছুমান শব্দ দিয়া আছে। আমি সেই শব্দবোৰ পঢ়ো আহাচোন। প্ৰথমতেই আছে উল্লাস, পল্লৱ, উল্লেখ, বল্লভ। আমি কি পাইছিলো? ললল ল, নহয়নে? গতিকে তাত আমাৰ ললল ল লগা আমাৰ 4টা শব্দ দিছে। এইবাৰ চাওঁ আহা। এইবাৰ কি? ন ন ন। চাওঁ আহাচোন কি কি শব্দ আছে। অন্ন, প্ৰসন্ন, উন্নত, উন্নয়ন। এইবাৰ আছে ত ত ত। আহাচোন আমি শব্দ কেইটা চাওঁ। উত্তৰ, উত্তীৰ্ণ, আপত্তি, উত্তৰণ। আকৌ চাওঁ আহাচোন। ত ত ত, নহয়নে? পট্টা, ঠাট্টা, অট্টালিকা, ভাট্টা। এইবাৰ চাওঁ আহাচোন। ছয় ছয় ছ। তাৰে 4টা শব্দ দি থোৱা আছে। আমি পঢ়ো আহা। উচ্চতা, উচ্চাৰণ, সৰ্বোচ্চ, উচ্চতম। এইবাৰ আমাৰ কি আছে? জয় জয় জ। তাৰে 4টা শব্দ আমি পঢ়ো আহা। ইজ্জত, বজাত, উজ্জয়িনী, উজ্জীৱন। এইবাৰ আমি চাওঁ আহা। দয় দয় দ। তাৰে শব্দসমূহ পঢ়ো আহা। উদ্দাম, উদ্দেশ্য, উদ্দীপনা, উদ্দীপিত। এইবাৰ আহা চাওঁচোন কিনো আছে। লিখো আৰু পঢ়ো আহা। ইয়াতে কি কৰিছে? কিছুমান শব্দ যুক্তাক্ষৰ থকা কিছুমান শব্দ লিখি থোৱা আছে আৰু আমি খালী ঠাইসমূহত সেই যুক্তাক্ষৰসমূহ লিখি লৈ আমি কি কৰিম? পঢ়িম। প্ৰথমতে আমি কি কৰিম? এই যুক্তাক্ষৰসমূহে খালী ঠাই লিখিম আৰু আমি শব্দটো পঢ়ি চামচোন। আৰু যদি কেতিয়াবা যুক্তাক্ষৰটো লিখোতে আমাক স্বৰচিহ্নৰ প্ৰয়োজন হয় তেতিয়া আমি লিখি দিম। আহাচোন লিখো। লয় লয় ল। আৰু ইয়াত যদি আমি লয় লয় ল লিখো কি হ'ব তেতিয়া? পল্লৱ। এইবাৰ চাওঁ আহাচোন। ন ন ন। উন্নয়ন। এইবাৰ চাওঁ আহাচোন কিনো হ'ব? ত ত ত। উত্তৰণ। এইবাৰ চাওঁ আহা। ত ত ত। কি হ'ব? পট্টৱ। শব্দটোত কি স্বৰচিহ্ন এডাল লাগিব? কি লাগিব? আকাৰডাল লাগিব। পট্টা। নহয়নে? এইবাৰ চাওঁ আহা। ছয় ছয় ছ। ইয়াত আমি লিখি চাওঁ আহাচোন। উচ্চৰণ,
শব্দটো শুদ্ধ হোৱা নাই তাতো আমি আকাৰডাল দি কি কৰিম শব্দটো কেনেকৈ পঢ়িম উচ্চাৰণ এইবাৰ চাও আহা উজ্জীৱন আছে ইয়াত জ আমি ইয়াৰ পৰা জটো লিখিলে মানে কি হ'ব উজ্জীৱিত প্ৰথমতে আমি জ লিখিছিলো উজ্জীৱিত হৈছিল তাত আমি দীৰ্ঘইকাৰডাল দি দিলো উজ্জীৱিত এইবাৰ দ চাও আহাচোন উদ্দেশ্য শব্দটো শুদ্ধ হোৱা নাই গতিকে আমি ইয়াত একাৰডাল দি লিখিম উদ্দেশ্য এইবাৰ চাও আহা তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা এই আখৰ জালখনৰ পৰা আমি শব্দ বিচাৰো আহাচোন এটা শব্দ দি থোৱা আছে ধুনিয়া আৰু বাকি শব্দসমূহ আমি বিচাৰো আহাচোন কি আছে এটা হল বিহু আৰু চাও আহাচোন টঙালি আৰু কি আছে গামোচা আৰু জাপি নহয়নে আমি শব্দসমূহ বিচাৰি পালো এতিয়া এই খালি হৈ থকা ঠাই লিখো আহা প্ৰথমতে আমি কি লিখিম প্ৰথম শব্দটো লিখিম ধুনিয়া ধুনিয়া তাৰ পাছত আছে বিহু বিহু এইবাৰ লিখিম আমি টঙালি টঙালি এইবাৰ লিখো আহাচোন গামোচা গামোচা আৰু কি আছে জাপি আহাচোন লিখো জাপি তোমালোকেও তোমালোকৰ পাঠ্যপুথিৰ পৰা এনে ধৰণে লিখি লবা এইবাৰ চাও আহাচোন পঢ়ো আহা ইয়াতে কিছুমান বাক্য দি থোৱা আছে সেই বাক্যসমূহ আমি পঢ়ো আহাচোন অৰ্ণৱ দিল্লীলৈ গৈছিল দিল্লী ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা তেওঁ আগ্ৰালৈ গৈছিল আগ্ৰাত পৃথিৱী বিখ্যাত তাজমহল আছে অৰ্ণৱ কলৈ গৈছিল দিল্লীলৈ আৰু দিল্লী ভাৰতৰ ৰাজধানী হয় দিল্লীৰ পৰা তেওঁ কলৈ গৈছিল আগ্ৰালৈ আৰু আগ্ৰাত পৃথিৱী বিখ্যাত তাজমহল আছে এই ছবিখন চোৱাচোন এই ছবিখনতে এয়াই হল তাজমহল এইবাৰ চাও আহা শেষৰ আখৰেৰে নতুন শব্দ সাজু আহা ইয়াতে আছে দুটা শব্দ প্ৰথম শব্দটো হল নীলা আৰু শেষৰ আখৰটো হল লা আৰু লাৰে এটা নতুন শব্দ লাজ আমি এতিয়া লাজৰ পৰা জ ললো জ লৈ এটা নতুন শব্দ লিখো আহাচোন জবা এইবাৰ কি হল বাৰ এটা নতুন শব্দ লিখো আহাচোন বাঘ তাৰ পাছত চোৱাচোন ঘৰে এটা নতুন শব্দ হ'ব ঘৰ এনেদৰে তোমালোকেও তোমালোকৰ পাঠ্যপুথিত লিখি ৰাখিবা এইবাৰ তোমালোকে মোক কোৱাচোন অৰ্ণৱ গুৱাহাটীলৈ গৈছিল কথাখাৰি সঁচা নে মিছা বাৰু মিছা কাৰণ অৰ্ণৱ কলৈ গৈছিল দিল্লীলৈ গতিকে আমি কত আছে সঁচা কত মিছা আমি কত শুদ্ধ চিন দিম খত নহয়নে এইবাৰ চাও আহাচোন দিল্লী ভাৰতৰ ৰাজধানী হয়নে কথাখাৰি দিল্লী ভাৰতৰ ৰাজধানী হয়নে হয় গতিকে আমি কত দিম কত সঁচা আৰু খত মিছা মৰমৰ অকনিহত ইমান সময় এই অংশটি তোমালোকলৈ আগবঢ়ালো তো আশা কৰিছো তোমালোকে বুজি পাইছা আগন্তুক দিনত পুনৰ এটি নতুন অংশ লৈ আহিম ধন্যবাদ